শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়ালৈ আৰক্ষী বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু আজি পৰ্যন্ত শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে। হেংদাং তুলি ল'বলৈ আহ্বান জনোৱাৰ বাবে আজিলৈ গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। আৰু এনেদৰে পুনৰবাৰ উভতি ধৰিছে এতিয়া নেমচুৰ সভাপতি বদৰুল ইছলামে। আৰু ইতিমধ্যে নেমচুৰ ফালৰ পৰা উভতি ধৰি কৈছে হেংদাং তুলি ল'বলৈ আহ্বান জনাইছিল, অৰ্থাৎ উচতনিমূলক কথা শৃংখল চলিহাৰ ফালৰ পৰা ইতিমধ্যে উল্লেখ কৰিছিল। আৰু তাৰ পিছত কিন্তু আজি পৰ্যন্ত এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। আৰু শৃংখল চলিহাৰ বিৰুদ্ধে এনেদৰে পুনৰবাৰ গৰজি উঠিছে নেমচুৰ ফালৰ পৰা কোৱা হৈছে শৃংখল চলিহাই তেওঁলোকৰ ল'ৰা ছোৱালীক হেংদাং তুলি ল'বলৈ আহ্বান জনাওক, অৰ্থাৎ তেওঁলোকৰ ল'ৰা ছোৱালীৰ হাতত হেংদাং তুলি দিয়ক, কিন্তু সংখ্যালঘুৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ হাতত আমাৰ ফালৰ পৰা তুলি দিয়া হ'ব কিতাপ আৰু কলম। আৰু কিতাপ কলম কাগজৰ জৰিয়তে উত্তৰ দিয়া হ'ব, প্ৰত্যুত্তৰ দিয়া হ'ব। আমি হেংদাঙৰ জৰিয়তে উত্তৰ নিদিওঁ, আমি কিতাপৰ জৰিয়তে উত্তৰ দিম। আজি পৰ্যন্ত শৃংখল চলিহা অমুছলিম হোৱাৰ বাবেই গ্ৰেপ্তাৰ নকৰিলে উচতনিমূলক কথা কোৱাৰ পিছতো এনেদৰে উভতি ধৰিছে এতিয়া নেমচুৰ ফালৰ পৰা। ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰিছে নেমচুৰ সভাপতিয়ে। এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছোঁ। হেংদাং তুলি ল'বলৈ আহ্বান জনোৱাৰ বাবে আজিলৈ গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। হেংদাং তুলি ল'বলৈ আহ্বান জনোৱাৰ পিছতো ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। অমুছলিম হোৱাৰ বাবে এই শৃংখলৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত লোৱা নাই চৰকাৰে। অমুছলিম হোৱাৰ বাবে এই শৃংখলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শৃংখল চলিহাই নিজৰ ল'ৰা ছোৱালীক হেংদাং তুলি দিয়াৰ ব্যৱস্থা কৰক। শৃংখল চলিহাই নিজৰ ল'ৰা ছোৱালীক হেংদাং তুলি দিবলৈ ব্যৱস্থা কৰক, কিন্তু আমি আমাৰ ল'ৰা ছোৱালীক কিতাপ কাগজ তুলি দিম। আমি আমাৰ ল'ৰা ছোৱালীক কিতাপ আৰু কাগজ তুলি দিম। কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজত চলাব, কেনেকৈ আমেৰিকা জাপানত চাকৰি কৰিব, তাক লৈ আমি ব্যস্ত। আমাৰ ল'ৰা ছোৱালী কেনেকৈ আগুৱাই যাব, আমাৰ ল'ৰা ছোৱালী কেনেদৰে আগবাঢ়ি যাব, তাক লৈ আমি ব্যস্ত হৈ আছোঁ। শৃংখল চলিহাৰ কোনো দাম নাই, কোনো কাম নাই, মূল্যও নাই। এনেদৰে পুনৰবাৰ উল্লেখ কৰিছে যেতিয়াই জেপত্তকা নহ'ব তেতিয়াই কিছুমান বিষয় প্ৰচাৰ কৰি চান্দা তোলে। এনেদৰে মূল মন্তব্য কৰিছে নেমচুৰ ফালৰ পৰা। চিতু বৰুৱা আৰু শৃংখল চলিহাৰ কোনো কাম নাই বুলি মন্তব্য কৰিছে নেমচুৰ ফালৰ পৰা। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হ'ব ল'বৰ কাৰণে চেষ্টা কৰিছোঁ নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। হেংদাং তুলি ল'বলৈ আহ্বান জনোৱাৰ বাবে আজিলৈ গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। হেংদাং তুলি ল'বলৈ আহ্বান জনাইছিল, উচতনিমূলক কথা কৈছিল, কিন্তু আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। অমুছলিম হোৱাৰ বাবে শৃংখল চলিহাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী বিভাগৰ ফালৰ পৰা। আমি আমাৰ ল'ৰা ছোৱালীক কিতাপ কাগজ তুলি দিম আৰু শৃংখল চলিহাই ল'ৰা ছোৱালীক হেংদাং তুলি দিয়ক হাতত বুলি মন্তব্য কৰিছে এতিয়া নেমচুৰ ফালৰ পৰা। আৰু কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে আমেৰিকাত যাব, জাপানত যাব, তাক লৈ আমি ব্যস্ত হৈ আছোঁ। কিন্তু শৃংখল চলিহা ব্যস্ত হৈ আছে। ল'ৰা ছোৱালীক কেনেদৰে হেংদাং তুলি দিব, ল'ৰা ছোৱালীক কেনেদৰে বিপথে পৰিচালিত কৰিব, তাক লৈ ব্যস্ত হৈ আছে। আৰু নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া পুনৰবাৰ এই মিয়া বিতৰ্কৰ যে অৱসান ঘটনাই সেয়া অস্পষ্ট হৈ পৰিছে। এনেদৰে এতিয়া পুনৰবাৰ শৃংখল চলিহাক গৰজি উঠিছে। শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে, তথা চিতু বৰুৱাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে নেমচু। আৰু নেমচুৰ ফালৰ পৰা এনেদৰে এতিয়া পুনৰ গৰজি উঠা পৰিলক্ষিত হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে। শৃংখল চলিহাৰ কোনো দাম নাই, কোনো কাম নাই, কোনো মূল্যও নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে নেমচুৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে যে শৃংখল চলিহাতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে, আৰু আমি বিচাৰিছোঁ হেংদান নহয়, আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব, কিতাপ উঠাই ল'ব। আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক, এইখিনি কথা। আৰু আগন্তুক দিনত নেমচুৱে ৰাজ্যজুৰি ভাল কাম কৰি যাব। শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, কৃষকৰ ছাত্ৰত, ৰাইজৰ ছাত্ৰত, ছাত্ৰ ছাত্ৰীৰ ছাত্ৰত, শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব। নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিহা
মুছলমান হোৱাৰ বাবে এই শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিয়া হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিয়া যুদ্ধ কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিয়া যুদ্ধ কৰি থাকক, অকলে যুদ্ধ কৰি থাকক। শৃংখল চলিয়াৰ কোনো দাম নাই, শৃংখল চলিয়াৰ কোনো মূল্য নাই, শৃংখল চলিয়াৰ কোনো কাম নাই। শৃংখল চলিয়া যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইছ্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে, বেলেগ একো কাম নাই। চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ, শৃংখল চলিয়া কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটা ভাটাৰ মালিকৰ লগত বহিলে, ইটা ভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল, প্ৰেম হৈ গ'ল, তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল। এয়ে হৈছে কোটি টকীয়া ৰহস্যজনক প্ৰশ্ন। ধন্যবাদ। কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলিয়াহঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে, আৰু আমি বিচাৰিছোঁ হেংদান নহয়। আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব, কিতাপ উঠাই ল'ব। আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক। এইখিনি কথা। আৰু আগন্তুক দিনত নেমচে ৰাজ্যজুৰি ভাল কাম কৰি যাব। শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, কৃষকৰ ছাত্ৰত, ৰাইজৰ ছাত্ৰত, ছাত্ৰ ছাত্ৰীৰ ছাত্ৰত, শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব। নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিয়াৰ ক্ষমতা আছে নেকি? ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে এই শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিয়া হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিয়া যুদ্ধ কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিয়া যুদ্ধ কৰি থাকক, অকলে যুদ্ধ কৰি থাকক। শৃংখল চলিয়াৰ কোনো দাম নাই, শৃংখল চলিয়াৰ কোনো মূল্য নাই, শৃংখল চলিয়াৰ কোনো কাম নাই। শৃংখল চলিয়া যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইছ্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে, বেলেগ একো কাম নাই। চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ, শৃংখল চলিয়া কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলিয়াহঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে, আৰু আমি বিচাৰিছোঁ হেংদান নহয়। আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব, কিতাপ উঠাই ল'ব। আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক। এইখিনি কথা। আৰু আগন্তুক দিনত নেমচে ৰাজ্যজুৰি ভাল কাম কৰি যাব। শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, কৃষকৰ ছাত্ৰত, ৰাইজৰ ছাত্ৰত, ছাত্ৰ ছাত্ৰীৰ ছাত্ৰত, শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব। নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিয়াৰ ক্ষমতা আছে নেকি? ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে এই শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিয়া হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিয়া যুদ্ধ কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিয়া যুদ্ধ কৰি থাকক,
অকলে অকলে যুদ্ধ কৰি থাকক শৃংখল চলিৰ কোনো দাম নাই শৃংখল চলিৰ কোনো মূল্য নাই শৃংখল চলিৰ কোনো কাম নাই শৃংখল চলিৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে বেলেগ একো কাম নাই সিটো বড় আৰু এটা কি নাম পাহৰি যাওঁ মানুহজনৰ শৃংখল চলিয়া কোনো কাম নাই মানুহখিনি অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে কাৰণ চাওক বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসমৰ নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল তাৰ পৰা খেদি দিছিল উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটাভাটাৰ মালিকৰ লগত বহিলে ইটাভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল প্ৰেম হৈ গ'ল তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল এই হৈছে কোটি টকীয়া ৰহস্যজনক প্ৰশ্ন ধন্যবাদ কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলিহঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে আৰু আমি বিচাৰিছোঁ হেংদান নহয় আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব কিতাপ উঠাই ল'ব আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক এইখিনি কথা আৰু আগন্তুক দিনত নেমছে ৰাজ্যজুৰি ভাল কাম কৰি যাব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত কৃষকৰ ছাত্ৰত ৰাইজৰ ছাত্ৰত ছাত্ৰ ছাত্ৰী ছাত্ৰত শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে যুদ্ধ কৰিব শৃংখল চলিৰ ক্ষমতা আছে নেকি ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয় হেংদান লোৱাৰ কথা ক'লে হয় কাৰোবাক ওচৰলৈ দিলে হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয় কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা গতিকে শৃংখল চলিয়া হাঁহি থাকে কান্দি থাকে শৃংখল চলিয়া যুদ্ধ কৰি থাকক আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব DC হ'ব কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব আমেৰিকাত চাকৰি পাব জাপানত চাকৰি পাব ফ্ৰান্সত চাকৰি পাব আমি তাৰ কাৰণে লাগি আছোঁ আমি যুদ্ধ কৰিবলৈ লগা নাই শৃংখল চলিয়ে যুদ্ধ কৰি থাকক অকলে অকলে যুদ্ধ কৰি থাকক শৃংখল চলিৰ কোনো দাম নাই শৃংখল চলিৰ কোনো মূল্য নাই শৃংখল চলিৰ কোনো কাম নাই শৃংখল চলিয়ে যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে বেলেগ একো কাম নাই সিটো বড় আৰু এটা কি নাম পাহৰি যাওঁ মানুহজনৰ শৃংখল চলিয়া কোনো কাম নাই মানুহখিনি অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে কাৰণ চাওক বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসমৰ নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল তাৰ পৰা খেদি দিছিল উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল কিন্তু যেতিয়া দেখিলোঁ যে কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলিহঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে আৰু আমি বিচাৰিছোঁ হেংদান নহয় আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব কিতাপ উঠাই ল'ব আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক এইখিনি কথা আৰু আগন্তুক দিনত নেমছে ৰাজ্যজুৰি ভাল কাম কৰি যাব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত কৃষকৰ ছাত্ৰত ৰাইজৰ ছাত্ৰত ছাত্ৰ ছাত্ৰী ছাত্ৰত শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব নিজৰ গাটো মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে যুদ্ধ কৰিব শৃংখল চলিৰ ক্ষমতা আছে নেকি ইমান যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয় হেংদান লোৱাৰ কথা ক'লে হয় কাৰোবাক ওচৰলৈ দিলে হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয় কিন্তু শৃংখল চলিয়া মুছলমান হোৱাৰ বাবে শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণে গ্ৰেপ্তাৰ কৰা নাই কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা গতিকে শৃংখল চলিয়া হাঁহি থাকে কান্দি থাকে শৃংখল চলিয়া যুদ্ধ কৰি থাকক